বুঢ়ীয়ে নিজৰ কেছতো গিৰেকক ট্ৰেন্সফাৰ কৰি নিজে ফ্ৰী হৈ ফাংচন চাই আছে সেইসকলক ফ্ৰী নমস্কাৰ তাৰপিছত নমস্কাৰ জনাইছো সেইসকল ছোৱালী যিবিলাকে বেলেগৰ পৰা মেকআপ ধাৰ কৰি মাৰি আহিছে সেইসকলক নমস্কাৰ তাৰপিছত নমস্কাৰ জনাইছো সেইসকলক যিবিলাক কেঁচৰা চলি মানে বুজি পায় ন বুজি পাবই আৰু ক্লাছ 9, 8, 7 তেনেকুৱা পঢ়া আৰু কেঁচৰা চলি নহয় আজি বিহু বুলি ইয়াত নাথাকি এই চাইডে গৈ বগা মাল এটা 10 টকা কিনি গোটেই ধোঁৱা কৰি মহ খেদি আছে সেইসকলক ধোঁৱা নমস্কাৰ তাৰপিছত নমস্কাৰ জনাইছো সেইসকলক যিসকলে আজি দেশৰ অৰ্থনীতি উঠাবৰ কাৰণে কোন আহিছে কোন গৈছে কি বিহু পাতিছে কি পাতিছে কোনো মতলব নাই বিহু শেষ হ'লে গৈ আছো অলপ পিছত আছো সেইসকলক ঢিলা নমস্কাৰ তাৰপিছত নমস্কাৰ জনাইছো সেইসকলক যিবিলাক ডেকা ল'ৰা আৰু গাভৰু ছোৱালী দেহাটো ইয়াত আছে কিন্তু নেটৰ মাজেৰে অনলাইন বেলেগৰ লগত আছে সেইসকলক অনলাইন নমস্কাৰ হোৱাটছআপত মেছেজ দিছে যান অকণমান পিছত কৈ আছো সেইসকলক নমস্কাৰ জনাইছো তাৰপিছত নমস্কাৰ জনাইছো সেইসকলক যিসকলে যোৱাকালি ব্ৰেকআপ হৈছে আজি নতুন আশা বান্ধি বিহু চাব কৰিছে কিবা এটা হয় যদি হ'ব সেইসকলক আশাবাদী নমস্কাৰ তাৰপিছত নমস্কাৰ জনাইছো সেইসকলক যিসকলৰ বয়ফ্ৰেণ্ড আৰু গাৰ্লফ্ৰেণ্ড এইটো পেণ্ডেলৰ তলত এংগল মিলাই সব বেলেগ এংগুলত ৰখি আছে তোমাৰ বয়স বনাই বাবা অলপ টাইম লাগিব হোৱাটছআপত মেছেজ মাৰিছে অকণমান ওলাই তুমি চানা সেই আপা আছে দেখা নাই পিছত ক'ব সেইসকলক ইলু নমস্কাৰ তাৰপিছত নমস্কাৰ জনাইছো সেইসকলক যিসকলে আজি আমি ইয়াত একত্ৰিত হ'ব কাৰণে আজিৰ পৰা 15 দিন 20 দিন আগৰ পৰা 1 মাহ আগৰ পৰাই দিন ৰাতি কষ্ট কৰি এই অনুষ্ঠানটো আয়োজন কৰিছে মানে মই উদ্যোক্তাসকলৰ কথা কৈছোঁ ইয়াত ল'ৰাই হওক বা ছোৱালী হওক ডেকাই হওক বা বুঢ়া হওক যাৰ কষ্টৰ হাতৰ কাৰণে আমি ইয়াত পঢ়ি আছোঁ তেওঁলোকৰ কাৰণে জোৰে হাত চাপৰি যাৰ কাৰণে অনুষ্ঠানটো আয়োজন হৈছে ধেমালি পাইছে আজি বিহু চাব হতে মূৰ্তি মানে মইতো কৰিব আহিছে মই পইচাও বন্ধ হৈ মোৰ 3 গালি কৰিছে কমিটিৰ যে একো ছাত্ৰ তাৰপিছত 3 গালি খাই প্ৰগ্ৰেম পাতিছে ধেমালি পাইছে তুমি একাই বিহু বাচ্চা আৰু বাকী মোক কৰি তাৰপিছত কালেকশ্যন কৰি বিহু পাতিছে তেওঁলোকৰ কাৰণে হাত চাপৰিটো হ'ব লাগে জোৰে ধেমালি কৈছোঁ সকলো মানুহৰ দায়িত্ব ল'বই লাগিব ন তেতিয়া অনুষ্ঠানবোৰ আগবাঢ়িব আচ্ছা এতিয়া প্ৰেম কৰা মানুহ আছেনে নাই মই কৈছো নাই প্ৰেম নকৰে প্ৰেম হৈ যায় আজিকালি এখানে ফেসবুকত যাওঁ চলি ওলাই মাক ক'লে গেল দুটা বাচ্চা এৰি মাক ক'লাল ফেসবুকত কওঁ এইটো হৈছে প্ৰেম এইটো প্ৰেম নহয়তো বজাৰ প্ৰেমটো হৈ যায় আচ্ছা মানে প্ৰেম যেতিয়া হৈ যায় মানে প্ৰেম হৈ থাকিলে আপুনি প্ৰেম অন্ধ হয় এইটো সত্য কথা মই যেতিয়া প্ৰেম কৰি আছিলোঁ মই ছোৱালীজনীটো বাদেই দিয়ক সিহঁতৰ ঘৰৰ মানুহটো বাদেই দিয়ক সিহঁতৰ ঘৰৰ কুকুৰটো মোক এটা ভাল লাগে আইঐ মোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰৰ কুকুৰ পারলে যেন কুকুরটা 3টা চুমা খাম তাই কিন্তু ছাল চামড়া নাই যে অবস্থা যায় ফাফড়ে খাওয়া লেজু নাই মুখ কৰি গেছি আৰু একে বিয়া পাতাৰ পিছত কুকুৰটো আপিটো বাদে বাপেকৰ কেনেকৈ বুঢ়া তোৰ আপিয়ে মোৰ লাইফ বৰবাদ কৰি দিছি আব্বা ভালে আছে না দেউতা ভালে আছে না এটা মোৰ কথাটোহে কৈছোঁ দেই তাৰমানে ফোন আহিলে আপুনি গম পাই যাব যে গাৰ্লফ্ৰেণ্ডৰ ফোন নে ঘৈণীয়েকৰ ফোন যেনে ফোনটো বজিব আৰু তিৰিৰি হেল্ল' ভজন কোৱা নাই মই বিহু চাব আহিছোঁ তুমি ক'ত আছা মাম খালা না তুমি নাখালে ময়ো নাখাওঁ
না বাবু তুমি খাই লোৱা বেটা এক কাহি জাষ্ট মাৰি আহিছে আপিটো কালি বোলে না তুমি নাখালে ময়ো নাখাওঁ আপা যদি ডালে ডালে আপি পাতে পাতে তাই মমো চাওমিন মাৰি তাৰপিছত না না বাবু তুমি খাই ল'লে গেষ্ট্ৰিক হ'ব তুমি নাখালে ময়ো নাখাওঁ সেই একেটাই ছোৱালী একেটাই নম্বৰ যেতিয়া বিয়া হৈ যায় যেতিয়া আকৌ ফোন বজে তিৰিৰি তিৰিৰি তিৰি এই কোনো কথা নকয় বাকী ফোন কৈছে অঁ কোৱা মোৰ কথাটোৱে কৈছো দেই মই যেতিয়া প্ৰথম প্ৰেম কৰি আছিলো তেতিয়া লিখিলো জান অলপ আগবাঢ়িম লিখিলো দেহা ঘৰত কথা পাতিম তেতিয়ানো লাভ বিয়া হৈ গ'ল তেল লিখিলো লাইফ লাইন লাইফ লাইন তাই নহ'লে মোৰ একো লাইনেই নাই আৰু এক বছৰ পিছত বাচ্চা এটা হ'ল এটা ৰং নম্বৰ বুলি চেভ হৈছে কিন্তু এটা কথা যিয়ে নকওঁ বাৰু গ'লে ধৰি লওক সম্পৰ্কটো কোনো বুজিব নোৱাৰে এতিয়া মই অনুষ্ঠান কৰি মই ঘৰ নোযোৱালৈকে ভাত নাখাইতে 2টা বাজিল চাগে মই যোৱালৈকে 3টা বাজিল আপোনালোক হৈছে তামাম প্ৰেম ঘটিটো মই গৈ বনালে খাব তাই বান্ধি তাই ৰখি আছে টিভি চাই মই গৈ বনাম তেতিয়া তাই খাব বেছি তাই কম বুলি ভাবিছিল এই যে ধুনীয়া ধুনীয়া ছোৱালীবিলাক দেখিলে মোৰ মাথাটো গৰম হৈ যায় কৈ আছো এইটো একো বেলেগ কাহিনী এই ধুনীয়া ধুনীয়া ছোৱালীবিলাক দেখিলে মোৰ মাথাটো নষ্ট হৈ যায় কিয় জানে 3 বছৰ আগত মোৰ দেউতা মৰিল গাঁৱৰ চব বুঢ়াবিলাক আহি ক'লে বাবা নাকান্দি তোৰ বাইকেৰে মৰিল কি হ'ল আমি আছো নহয় তোৰ দেউতা আমাকে দেউতা বুলি মাতবি তাৰ পিছৰ বছৰ মোৰ মা মৰিল গাঁৱৰ চব বৃদ্ধ মহিলা আহিল মোক ধুনীয়াকৈ মৰম কৰি বাবা নাকান্দি আহিব মোৰ বাচ্চাটো তোৰ মায়েৰে মৰি গ'ল কি হ'ল আমি আছো নহয় তোৰ মায়েৰে আমাকে মায়ে বুলি মাতবি মা পালো এই বছৰ মোৰ তিৰিটো মৰি গ'ল এটা ছোৱালী এটা বোৱাৰী আহি মোক নকলাক জান তুমি নাকান্দিবা তুমি দুখ নকৰিবা আমাকে তোমাৰ তিৰি বুলি ভাবিবা সেইকাৰণে ছোৱালীবিলাক ধৰ্মত টেমা চুটি যায় এই যে এটা কাপোৰ আছিল আগতে ছোৱালীবিলাক এনেকৈ লৈছিল একফাল ইফালে সেইটোৰ কি নাম আছিল দুপাট্টা আৰু কিছুদিন ডেভেলপ হ'ল সেই চেম কাপোৰে একফাল আগফালে পিছফালে সেইটোৰ নাম একপাট্টা যেতিয়াৰ পৰা টপ ওলাল জিন্স ওলাল এইখন নাপাট্টা মাৰ্কেটতে নাই যিজনী ছোৱালীৰ ঘন মেঘালী চুলি চাই প্ৰেমত পৰিছিল যিজনী ছোৱালীৰ ঘন মেঘালী চুলি চাই প্ৰেমত পৰিছিলো সেই চুলি ভাতত ওলালে মাথাটো নষ্ট হৈ যায় চুলি বান্ধি ভাত বনাব নোৱাৰে নেকি নাই যিজনী ছোৱালীলৈ দীঘলীৰ পুখুৰী পাৰত শিল পানীত পেলাই প্ৰেমালাপ কৰিছিলো সেই দালি যে সেই শিল যে দালিৰ পৰা ভাতত লাগে দাঁত টেঙা হৈছে দাঁত ভাঙি দিব মন যায় যিজনী ছোৱালীক লৈ ঘৰৰ পৰা পলাই গৈছিলো আজিকালি তাই নোখোৱালৈকে মই পলাই দিলো চবতকে মোলাবলৈ মোৰ খং তেতিয়া উঠে এই যে ফোন কৰি সোধে ক'ত আছা কেতিয়া আহিবা ভাই যদি 2টা তিৰি আছে তেতিয়া সোধ যে তুমি আজি আহিবানে ঘৰত সিটো বাইক তাত গেলি এটাই তিৰি 20 বাৰ ফোন কৰে কেতিয়া ঘৰত আহিবা আৰে ভাই ঘৰতেই যাম ক'ত যাম 2টা হ'লে ক'ত ঘৰত আহিলে না এটাই তিৰি 20 বাৰ ফোন কৰি আহিবি ক'ত যাম মই ঘৰতেই যাম লয়বিলাক অন্তৰৰ কথা কৈছে না সেইকাৰণে মই একবাৰ পাতি বৰ হৈছা নাপাতিছো একবাৰ মানুহে কেনেকৈ দুবাৰ পাতি নাজানো একবাৰ পাতি মই আৰু কাণত ধৰিছো আৰু নাপাতো আৰু ভুলতে পাতিছো আৰু নাপাতো আচ্ছা এই যে বিহুৰ সময়ত আপোনালোকে নাৰিকল ৰুকিবলৈ কি কিনে ৰুকনি মই কিনিব লগা হোৱা নাই কিন্তু মই অহংকাৰ নকৰোঁ মোৰ মানুহজনী অকণমান ডাইৰেক্ট নাৰিকল ভাঙোতে জাপত দিয়ক ডাইৰেক্ট গুড়া হ'ল লাৰু ৰেডি কিন্তু মই অহংকাৰ নকৰোঁ মই ভগৱান আছে মই অহংকাৰ নকৰোঁ আচ্ছা মই যে ইমান দেৰি কৈ আছো যে মোৰ ভৈনীৰ কথা
কিন্তু এটা কথা কওঁ যে দৈনিক বস্তুটো কাৰেণ্টৰ তাৰৰ নিচিনা পেপাৰ যদি হাতত লাগি এৰি নিদিয়ে যেতিয়াৰ কাৰণে মৰি নাযায়। আচ্ছা ইমান দিন যে মই কৈ আছো মোৰ মানুহে চাবলৈ মন কৈছে নে কাৰোবাৰ? তো এই ল'ৰাবিলাকৰ স্বভাৱ এইটোৱে বেয়া। কিবা হ'লে বেলেগত তিৰি চাওঁ চাওঁ পুৰা নিজৰ তিৰি ঘৰত থাকক, নিজৰ তিৰি চিনেমা চাব যাব নালাগে, নিজৰ তিৰি পিকনিক যাব নালাগে, বিয়াত যাব নালাগে, তুমি কষ্ট পাবা। বেলেগত তিৰিটো পুৰা খবৰ ল'ব, কিবা কষ্ট হৈছে নেকি, বাইদেউ কিবা কষ্ট হৈছে নেকি, মানে মোৰ কথাটোৱে কৈছো দেই। আজা ৰেডিঅ'